নমস্কাৰ বন্ধু-বান্ধৱীসকল, আটোমেটি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 19 দিন হ'ল। মই আজি সন্ধিয়া ভিডিঅ'টো বনাম বুলি ভাবিলোঁ, আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো মোৰ প্ৰথমৰ পৰা শেষলৈ চাব। বন্ধু-বান্ধৱীসকল, মই কৈছিলোঁ যে যোৱাকালি ভিডিঅ'ত কৈছিলোঁ যে মই ফাৰ্মখন গোটেইখিনি বহলাই দিম, কাৰণ ফাৰ্মখনত অলপ গেছ হৈছিলে বা পোৱালিবোৰ বেছি মৰ্টেলিটিও কম হৈছে। সেইকাৰণে পোৱালিটো স্পেচটো অলপ মই বেছিকৈ বহলাই দিম বুলি ভাবিলোঁ। সেইকাৰণে গোটেইখিনি কমপ্লিটলি বহলাই দিলে মোৰ এইখন ফাৰ্মত, ডাঙৰ ফাৰ্মখনত। আৰু সেই সৰু ফাৰ্মখনটো মই কৈছোঁৱেই যে মই আৰু কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছোঁ, মই ফাৰ্ম ডাঙৰ কৰি আছোঁ। বন্ধু-বান্ধৱীসকল, আজি 19 দিন হ'ল। 19 দিনত 680 আহিছে, অলপ আজি কম আহিলে ৱেইট। আৰু FCR 2 পইণ্ট বেছিও হৈছে। এয়া দেখুৱাইছোঁ মোৰ আজি গোটেই ফাৰ্মখন। চাওক, ৰাতিৰে কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে প্ৰথমৰ পৰা শেষলৈ কণ্টিনিউ চাই থাকিব। অটো ৰিংকাৰ কমপ্লিটলি লগাই দিলোঁ। এয়া পোৱালিবোৰ চাওক, মই লাহে লাহে দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এতিয়া বৰ্তমান মই পালবিলাক এতিয়া পেলাইছোঁ, কাৰণ মই ভুচিটো ইভিনিং টাইমত আকৌ ৰেকিং কৰিছিলোঁ। মই আগতে কৈছোঁ যে ভুচিটো আপোনালোকে দুবাৰ ৰেকিং কৰিব। দুবাৰ ৰেকিং কৰিলে ভুচিটো ভাল হৈ থাকিব আৰু গেছটো ওলাই যাব। দেখিছে, পোৱালিবোৰ মই খেদিও আছোঁ। আপোনালোকে পোৱালিবোৰ খেদি থাকিব। দানাটো বেছি খাই আছে মোৰ ফাৰ্মৰ পোৱালিবোৰে, দানাটো বেছি খাই আছে। দেখিছে, পোৱালিবোৰ এনেকৈ খেদি থাকিব। পোৱালিবোৰ খেদি থাকিলে সিহঁতে দানা খাব, পানী খাব, ভাল। আৰু দেখুৱাইছোঁ আপোনালোকক, কৈছিলোঁ যে মই দানাৰ লগত মই এটা মেডিচিন খুৱাই আছোঁ। সৰিয়হৰ হেৰি মলাৰ পিছত যিটো তেল ওলোৱাৰ পিছত যিটো থাকে, খলি হৈ বুলি কয়, সেইটো মই খুৱাই আছোঁ। আপোনালোকে খুৱাই চাব পাৰে, সেইটো আপোনালোকৰ কথা, আপোনালোকে খুৱাই চাবও পাৰে। কিন্তু মই খুৱাইছোঁ, বৰ্তমান খুৱাই আছোঁ। আৰু ভিটামিনৰ ক্ষেত্ৰত মই পানী মেডিচিনটোৱে দি আছোঁ, আৰু বাকী একো দিয়া নাই। মই আকৌ কেলছিয়াম আৰু এম্বিপ্লেক্স বা হেৰি খুৱাম, সেইটো মই আপোনালোকক ক'ম। পোৱালিবোৰ এয়া প্ৰয়াস কৰিছোঁ। এয়া ছাইডত ৰখি থাকে, ঠাণ্ডাৰ কাৰণে আহে। আৰু পালবিলাক দেখিছেনে? পালবিলাক মই এতিয়া ওপৰলৈকে বান্ধি ৰাখিছোঁ। মই কালিলৈহে 1 ফুটমান নমাই দিম। আৰু এই পালকেইখন উইণ্টাৰ ছিজনত এই পালকেইখন নমোৱাটোৱে মেইন কথা, আৰু উঠোৱাটোৱে মেইন কথা। সেইকাৰণে আপোনালোকে পালকেইখন চব পোৱালিবোৰ খেদি দিছে, তেনেকৈ ধুনীয়াকৈ আহি আছে। দেখিছেনে? খেদি দিছে। চব আপোনালোকে ভিডিঅ'টো আজি ৰাতি বনালোঁ। আপোনালোকে কেনেকুৱা পাইছে কি ক'ব। পোৱালিবোৰ কেনেকুৱা হৈছে, গ্ৰ'থ কেনেকুৱা হৈছে চাওক। আজি 19 দিনৰ পোৱালি, 19 দিন। যিমানে পোৱালিবোৰ খেদি থাকিব, সিমানে সিহঁতে দানা বা পানী খাব, বহি থাকিবলৈ নিদিব। দানা পানী খালে পোৱালিবোৰৰ গ্ৰ'থ ভাল হ'ব, আপোনালোকে জানে নিশ্চয়। আৰু পানীটো বেছি খাবলৈ দিব, তেতিয়া গ্ৰ'থ ভাল হ'ব। স্প্ৰে কৰিছিলোঁ আজি, ফৰ্মেলিন স্প্ৰে কৰিছিলোঁ। আপোনালোকে ফৰ্মেলিনটো প্ৰায় 3-4 দিনৰ মূৰে কৰিব পাৰে। বিশেষকৈ ঠাণ্ডা দিনত কৰিব লাগে। এনে কৰিলে চৰ্দিৰ পৰা সাৱধান হৈ থাকিব পাৰিব, চৰ্দি নাহিব। সেইকাৰণে আপোনালোকে ফৰ্মেলিনটো স্প্ৰে কৰিব 3-4 দিনৰ মূৰে। দেখুৱাইছোঁ, গোটেই পালবিলাক পেলাই দিলোঁ। কালিলৈ অলপ নমাই দিম, 1 ফুটমান। দেখা পাইছে। আৰু আজি বিশেষ একো নাই। মই কি কৰিলোঁ আজিৰ দিনটোত, আজি বহুত কাম কৰিলোঁ। আজি এইখন ফাৰ্মো বনাই আছোঁ, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইখিনি বনাই আছোঁ। মই সেইটো এটা ভিডিঅ' এটা বনাম, কেনেকৈ কৰিছোঁ। আৰু আপোনালোকক আজি মই মোৰ ফাৰ্মখনৰ মই কি কৰিলোঁ, পোৱালিবোৰ তাকেই দেখুৱাবলৈ প্ৰয়াসে কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে পাই থাকিব মোৰ পৰা। আপোনালোকেও কমেণ্ট কৰিব কেনেকুৱা পাইছে মোৰ ভিডিঅ'বোৰ, উৎসাহ যোগাব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।